সংস্কৃতি অসমীয়া সমাজ জীৱনৰ যিবিলাক সম্পৰ্ক আছে এই নীতি সম্পৰ্কৰ সম্পৰ্ক থকা এইখিনি বহিৰাজ্যৰ বহিৰাগত লোকে কিন্তু আহি ইয়াতে ব্যৱসায় বাণিজ্য কৰি ইয়াৰ বায়ু পানী গ্ৰহণ কৰি কিন্তু নিজাবতকে কিন্তু সংগঠন খোলা আমাৰ দৃষ্টিগোচৰ হৈছে সেইসকলে কিন্তু দুলীয়াজনৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত দুলীয়াজনৰ অভাৱ অভিযোগখিনি মাত মতাৰ ক্ষেত্ৰত অবৈধ যিসমূহ মাদক দ্ৰব্য প্ৰচলন বিভিন্ন ক্ষেত্ৰত এই বিষয়খিনিত কিন্তু সমাজ ব্যৱস্থাৰ স্বাৰ্থ কিন্তু কেতিয়াও মাত মতা নাই কিন্তু অসম বিৰোধী কিছুমান শ্লোগান বা অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক নথকা কিছুমান উত্তেজনামূলক ধৰ্মীয় উগ্ৰ সাম্প্ৰদায়িকতাৰ বীজ সিঁচা এনেকুৱা ধৰণৰ কিছুমান শ্লোগান যে আমাৰ দেখিবলৈ পাইছোঁ শেহতীয়াকৈ দুলীয়াজনৰ বা মাকুমৰ যিটো আমাৰ বলবমৰ নামত আৰক্ষী প্ৰশাসনৰ গাত যিটো হাত দিছে আৰক্ষী প্ৰশাসনক যেনেধৰণৰ ব্যৱহাৰ কৰিছে এই কথাতে অসম চৰকাৰৰ গৃহ ভাগটোৰ চূড়ান্ত কুকুলা চকু উদঙাই দিছে আমি অসম চৰকাৰক এই বলবমৰ নামত বা যি বহিৰাজ্য সংগঠনসমূহ আছে আজি তাৰিখৰ পৰা কিন্তু আমি দুলীয়াজনৰ আটাইকেইটা জাতীয় থলুৱা সংগঠনে আমি নিষিদ্ধ ঘোষণা কৰিছোঁ আৰু যদি তাৰ পিছতো যদি তেওঁলোকে চৰম উভতপ্ৰেণ আছে চৰম মৰ্মতলীয় অহং ভাৱ লৈ যদি তেনেকুৱা ধৰণৰ কাৰ্যসূচী লয় বা তেনেকুৱা ধৰণৰ যদি তেওঁলোকৰ যিকোনো ধৰণৰ এক্টিভিটি আমি দেখিবলৈ পাওঁ আমি কিন্তু স্পষ্ট কৰি দিছোঁ তাৰ কাৰণে কিন্তু আমি জাতীয় জনগোষ্ঠী দলসংগঠন আমি জগৰীয়া নহয় জিলা প্ৰশাসনক তাৰ ক্ষেত্ৰত সঠিক পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে দুলীয়াজনৰ লগতে দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত অবৈধ বিভিন্ন লোক আহি পেলাই ইয়াতে বাহৰ পাতি বিভিন্ন কৰ্ম সংস্থাপন কৰি বিভিন্ন ব্যৱসায় বাণিজ্য কৰিছে আমি ভাল পাইছোঁ কিন্তু তাৰ ভিতৰত আজি আমাৰ বিশেষকৈ যিসমূহ চুৰ সমৰ্থ হৈছে মাদক দ্ৰব্যৰ প্ৰচলন ড্ৰাগছৰ ভাঙকানি অভাৱ প্ৰচলন এই যিটো আচলতে দুষ্কৃতি অপসংস্কৃতি যিটো ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু এই যিখিনি আমাৰ আচলতে সন্দেহযুক্ত যিবিলাক ব্যক্তি আছে সন্দেহযুক্ত অচিনাকি যি লোক আছে এই সকলৰ দ্বাৰা সংগঠিত হৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ সেইকাৰণে মানুহখিনিক যদি বাৰে বাৰে কোনোবাই আক্ৰমণ কৰি থাকিব বাৰে বাৰে জোকাই থাকিব বাৰে বাৰে তুচ্ছ-তাচ্ছিল্য কৰি থাকিব বাৰে বাৰে তেনেকুৱা ধৰণৰ দমন নীতি প্ৰয়োগ কৰি থাকিব এই কথাটো কিন্তু আমি কেতিয়াও সহ্য নকৰিম গতিকে আজি তাৰিখৰ পৰা আমি আহ্বান জনাইছোঁ যে এই যিসকল লোক বহিৰাজ্যৰ পৰা আহি অসমত বসবাস কৰি আছে দুলীয়াজনে বসবাস কৰি আছে তেওঁলোকে অসমৰ সমাজজনৰ লগত ভাষা সংস্কৃতিৰ লগত তেওঁলোকে বিলীন হৈ যাওক মিলি যাওক আৰু অসমীয়া সমাজজনক আগুৱাই যোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াওক তাৰ সলনি যদি তাকে নকৰি যদি তেওঁলোকে যদি আমাৰ থলুৱা খিলঞ্জীয়া মানুহখিনিক যদি দমন কৰিব বিচাৰে শোষণ কৰিব বিচাৰে তুচ্ছ-তাচ্ছিল্য কৰিব বিচাৰে তাৰ কিন্তু আমি কঠোৰ পদক্ষেপ আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম আৰু শেহতীয়াকৈ অসমত এখন ৰাজ্য ভাষা আইন থকাৰ পিছতো আজি অসমীয়া ভাষাটো প্ৰচলনৰ ক্ষেত্ৰত আমি নেপকো অইল ইণ্ডিয়া লিমিটেড DNPL অসম গেছ কোম্পানী যিসমূহ প্ৰতিষ্ঠান আছে তাৰ লগে বহুখিনি ব্যক্তিগত শিক্ষানুষ্ঠান আছে চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠানক দুলীয়াজনক অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰিবৰ কাৰণে আজি তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি কাইলৈ তাৰিখৰ পৰা আমি পত্ৰ প্ৰেৰণ কৰিম আৰু ভাষা ব্যৱহাৰ হ'বই লাগিব 7 দিনৰ দিনাখন যদি আমি পত্ৰ প্ৰেৰণ কৰাৰ পিছত যদি কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু এই প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এই অনুষ্ঠানসমূহৰ বিৰুদ্ধে কিন্তু আমি কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি কিন্তু বাধ্য হ'ম।